Hello friends, welcome to Learning Web. আজি আমি C-TET-ৰ ইংলিছ পেডাগজিৰ এটা কনসেপ্ট ক্লাছ লৈ আহিছোঁ আৰু এই কনসেপ্ট ক্লাছটো পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰে বাবে হয় আৰু যদিও ইংলিছ পেডাগজি বুলি কৈছোঁ এইটো চাইল্ড ডেভেলপমেণ্টতো এই টপিকটো আহে আপোনালোকে জানিব লাগে খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰে ওপৰত বিভিন্ন ধৰণে কুৱেশ্যন আহে তো আহক আমি ক্লাছটো আৰম্ভ কৰোঁ আৰু আপোনালোকে কি কৰিব প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়া বুজিব আজি বিক্সৰ বিষয় আনিছোঁ কেল্পৰ বিষয় আনিছোঁ আৰু কি আছে কোড মিক্সিং কোড সুইচিং এই বিষয়বোৰ আছে আৰু সৰু ক্লাছে এইটো এই কনসেপ্টখিনি বুজি লওক আপোনালোকে ইয়াতে বিক্সত কি আছে বিক্সৰ ফুল ফৰ্মটো খুদি দিয়ে কেতিয়াবা কি হয় বিক্স মানে হৈছে বেসিক ইন্টাৰপাৰ্সনেল কমিউনিকেশন স্কিল এইটো হৈছে ফুল ফৰ্ম আৰু বিক্স কি হয় ডেইলি লাইফ কমিউনিকেশন অর সোশ্যাল ফেস টু ফেস ইন্টারেকশন যে ডেইলি লাইফত আমাৰ যেটো ল্যাঙ্গুৱেজৰ প্ৰয়োজন হয় বা ল্যাঙ্গুৱেজ স্কিলৰ প্ৰয়োজন হয় সেইটো হৈছে বিক্স মানে ডেইলি লাইফত আমি ল্যাঙ্গুৱেজৰ যে ব্যৱহাৰ কৰোঁ যিখিনি ল্যাঙ্গুৱেজ স্কিলৰ আমাৰ প্ৰয়োজন হয় সেইখিনি হৈছে বিক্স আৰু যেটো কেল্পৰ কথা কোৱা হৈছে কেল্পৰ ফুল ফৰ্ম আছে কগনিটিভ একাডেমিক ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি এইটো ফুল ফৰ্ম আৰু কিহত ব্যৱহাৰ হয় এইটো ইউজ ইন একাডেমিক কমিউনিকেশন পারপজ এন্ড সাবজেক্ট ম্যাটার আৰু কেল্প কিহত ব্যৱহাৰ হয় যিবোৰ আমাৰ একাডেমিক কমিউনিকেশন আছে মানে স্কুল কলেজত যি ল্যাঙ্গুৱেজ স্কিলৰ প্ৰয়োজন হয় আমাক বা যিখিনি জ্ঞান লাগে ল্যাঙ্গুৱেজৰ সেইটো হৈছে কেল্প ইট ইজ মোৰ কমপ্লেক্স দেন বিক্স আৰু এইটো বিক্সতকৈ বেছি কমপ্লেক্স হয় বেছি জটিল হয় কাৰণ কিয় ডেইলি লাইফ কমিউনিকেশনত যিখিনি আমাৰ ল্যাঙ্গুৱেজ স্কিলৰ প্ৰয়োজন হয় সেইখিনিটো আমি শিকি লওঁ তাতে কিছু ভুল ভ্ৰান্তি থাকিব পাৰে কিন্তু কেল্পত কি হয় যেহেতু একাডেমিক কমিউনিকেশন হয় তাতে আমি প্ৰপাৰলি বস্তুবোৰ শিকিব লাগে সেই কাৰণে সেইটো অকমান বেছি কমপ্লেক্স হয় তো এইটো বিক্স আৰু কেল্পৰ মাজৰ পাৰ্থক্য আপোনালোকে মনত ৰাখিব ইয়াৰে পৰা কুৱেশ্যন এক্সামত আহে বিভিন্ন ধৰণে আৰু কি দিয়া আছে ইয়াত The concept of Bix and Kelp introduced by Jim Cumin আৰু এই বিক্স আৰু কেল্পৰ কনসেপ্ট কোনে দিছিলে জিম কিউমিনে দিছিলে ইয়াৰ ওপৰতো কুৱেশ্যন আহে তো এইখিনিও চাই ল'ব ইয়াৰে পিছত কি আছে কোড মিক্সিং আৰু কোড সুইচিং আমি কোড মিক্সিংটো চাই লওঁ আগতে কোড মিক্সিং মানে কি ইয়াৰে ওপৰতো কুৱেশ্যন আহিছে আগতে মই সেইকাৰণে আনিছোঁ ইয়াতে কি কোৱা হৈছে যে কোড মিক্সিঙত when a person using two or more languages together then it's called code mixing ইয়াত কি কোৱা হৈছে যেতিয়া এজন ব্যক্তিয়ে দুটা বা তাতকৈ বেছি ল্যাঙ্গুৱেজ ভাষাৰ ব্যৱহাৰ একেলগত কৰে তেতিয়া তাক কি কোৱা হয় কোড মিক্সিং বুলি কোৱা হয় মানে এবাৰ ইংৰাজীত কৈ আছে এবাৰ অসমীয়াত ক'ব এবাৰ হিন্দীত ক'ব তেনেকুৱা যদি মানে এটা কনভাৰজেশনত যদি বিভিন্ন ভাষাৰ ব্যৱহাৰ কৰে সেইটো কোড মিক্সিং হ'ব আৰু কোড সুইচিংটো কি হয় when a person switches on from one language to another within a single conversation then it's called code switching ইয়াত কি কোৱা হৈছে যেতিয়া এজন ব্যক্তিয়ে কি কৰে যে এটা ভাষাত আৰম্ভণি কৰি অন্য এটা ভাষাত আকৌ ক'বলৈ ধৰে সেইটো কি হ'ব কোড সুইচিং মানে কি এটা ভাষাত আৰম্ভণি কৰে মানে কি যেনে ইংৰাজীতে কিবা এটা ক'লে প্ৰথমতে তাৰে পিছত বাকিখিনি অসমীয়াত ক'বলৈ ধৰিলে বা হিন্দীত ক'বলৈ ধৰিলে সেইটো কি হ'ব কোড সুইচিং তো কোড মিক্সিং আৰু কোড সুইচিঙৰ পাৰ্থক্যটো মই আৰু এবাৰ কৈ দি আছোঁ কোড মিক্সিঙত কি হয় যে একেটা কনভাৰজেশনত আমি বেলেগ বেলেগ ভাষাৰ ব্যৱহাৰ কৰোঁ কিন্তু কোড সুইচিঙত কি আৰম্ভণিটো এটা ভাষাত কৰা হয় কিন্তু তাৰে পিছৰখিনি অন্য এটা ভাষাত কৰা হয় তো সেইটো হৈছে পাৰ্থক্য তো কোড মিক্সিং আৰু কোড সুইচিংটো বুজি পালে বুলি মই ধৰিলোঁ আৰু যদি বুজি পোৱা নাই ভিডিঅ'টো আৰু এবাৰ চাই ল'ব তো এইখিনি আছিলে মূলত ক্লাছটো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব প্লিজ আৰু আপোনালোকৰ মন্তব্যবোৰ কমেণ্ট বক্সত জনাব লিখিব আৰু কেনেকুৱা ক্লাছ লাগে আৰু প্লিজ লাইক কৰিব সেশনটো তো আজি এইখিনি আছিলে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু কেনেকুৱা ক্লাছ লাগে তো আজিলৈ এৰিছোঁ থেংক ইউ